হয় নমস্কাৰ। মই এটা ভিডিঅ'ত আহিছোঁ কেইটামান কথা ক'বলৈ কাৰণে। সি কলকাতাত কেইদিনমান আগতে ৰেপ কৰিছিলে, সেইটো গ'ল। পিছত নগাঁও ডিঙত তফাজুল ইছলাম নেকি, সি এটা অসমীয়া কিশোৰীক দৰ্শন কৰিছিলে। সেইটো লৈ ইমান তোলপাৰ লাগিছিল। পিছত ল'ৰাটো মৰি গৈছে। পিছত শিৱসাগৰ এটা কাণ্ড হৈ আছে। সেই কাণ্ডটো হ'ল উজনি অসমৰ পৰা মিয়া হটাব লাগে, মিয়া যাব লাগে। মিয়া ক'ত যাব আপুনি কওকচোন? মিয়া ক'ত যাব? যিবিলাকে হিন্দু মানুহৰ লিডাৰ, হিন্দু লিডাৰ কেইটামান আছে কুকুৰৰ নিচিনা বকাই থাকে, সেইবিলাক কৈ আছে হিন্দু যাব লাগে। হিন্দু ক'ত, মুছলিম ক'ত যাব? মিয়া হটাব লাগে, মিয়া যাব লাগে। মিয়া ক'ত যাব কওকচোন? আপোনালোক কওকচোন। চাক এক মাহ 2 মাহ ভিতৰত 21টা 22টা মান ৰেপ হৈছে। মুছলিম 6টা, হিন্দু 7টা, এইবিলাক বড়ো চৰু সেইবিলাক পূজাৰী সেইবিলাক মিলাই পিনে 22টা ৰেপ হৈছে। এটাই মৰিছে তফাজুল, সেইটো মৰিছে। বাদ বাকী এটাও মৰা নাই। কিহৰ কাৰণে মৰা নাই আপোনালোক কওকচোন? কিহৰ কাৰণে মৰা নাই? ইমান হুলস্থুল চলি আছে, ডাইৰেক্ট ইনকাউণ্টাৰ কৰিব লাগিব। সেইবিলাক কিয় কৰা নাই কওকচোন? আপোনালোক কওকচোন। আপোনাৰ কাষত মই কথাটো দাঙি দিছোঁ, গম পাইছে নাই? এইবিলাক কৰি পিনে কি লাভ আছে? মিয়া অসমীয়া এইবিলাক কাজিয়া লাগি পিনে কি লাভ আছে? অসমীয়াৰ লোকচান, মিয়াৰ লোকচান, গম পাইছে নাই? এইবিলাক কৰি পিনে একো লাভ নাই। যি হৈছে সেইটো বাদ দিয়া। 1 নম্বৰ কথা, অসমৰ যিটো মুখ্যমন্ত্ৰী হয়, অসমৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, সি এনেকুৱা কথা কয় নেকি মনটো ভাঙি যায়, গম পাইছে নাই? এইবিলাক কিয় কয়? যিটো কথা কৈ পিনে অসম শান্তি থাকিব, সেইটো কথা কোৱা। আপুনি এনেকুৱা কৈ আছে, এনেকুৱা কথা ক'ব ভাল নেকি? এইবিলাক বাদ দিয়া। যি হৈছে হৈছে। ইমান দোকান বন্ধ হৈ আছে, অসমত থাকিব নিদিব। এইবিলাক কেইটামান হিন্দু কুকুৰৰ পোৱালি সেইবিলাক এনেকুৱা কৈ আছে। এইবিলাক বাদ দিয়া। হিন্দু মুছলিম থাকিব লাগিব, তেনেহ'লে দেশ নচলে, গম পাইছে নাই? সেইবিলাক বাদ দিয়া। যি হৈছে হৈছে। সেইবিলাক কৰি পিনে একো লাভ নাই। নিজৰ লছ। আজি গাড়ী বন্ধ থাকিলে নিজৰ লছ, দোকান বন্ধ থাকিলে নিজৰ লছ। দোকান বন্ধ থাকিলে ক'ৰ পৰা আপুনি খাব? মই ক'ৰ পৰা খাম? মই ক'ৰ পৰা কিনি পিনে খাম? সেইটো হৈছে কথা। যিবিলাক হৈছে সেইবিলাক বাদ দিয়ক। এতিয়া এনেকুৱা হ'ব লাগে অসমত, নেমকাণ্ডটো এনেকুৱা হ'ব লাগে। মোৰ হিচাপত, আপোনাৰ হিচাপত কেনেকুৱা হ'ব লাগে আপোনালোক কমেণ্ট কৰি মোক ক'ব। মোৰ হিচাপত এনেকুৱা হ'ব লাগে, যি ৰেপ কৰি মাৰিব ডাইৰেক্ট ইনকাউণ্টাৰ কৰিব লাগিব। মুছলিম, হিন্দু, কছাৰী, যিবিলাক বড়ো যিবিলাক আছে, চিধা এটা কথা, সেইবিলাক ডাইৰেক্ট ইনকাউণ্টাৰ কৰিব লাগিব। একজনক বিচাৰ কৰিলে এজনক দেখি পিনে 10জন শিক্ষা ল'ব, সেইটোৱে কথা। হিন্দু মুছলিম কৰি পিনে একো লাভ নাই। যি হৈছে হৈছে। সেইবিলাক কি হ'ব? যি হৈছেতো হৈ গ'ল, সেইবিলাক বাদ দিয়া। সেইটোৱে মোৰ কথা। ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰি দিবা, শ্বেয়াৰ কৰি দিবা। নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব দিবা। আসসালামু আলাইকুম, জয় হিন্দ, জয় মাতৰম, ধন্যবাদ। হ'ব।